এইটো মই এতিয়া মুঠি ল'লোঁ এনেকৈ এইটো মুঠি লোৱা হ'ল এইটো এতিয়া মই লাড্ডু বনাম ভাত বনোৱাই নাই 9টা বাজিলেই ডাইৰেক্ট গোল কৰিলে অলপমান খেই লাগে কিন্তু মই এনেকৈ অলপমান চেপেটা কৰি দিছোঁ অলপমান গেছটো বেছিকৈ যাব আজিকালিতো গেছৰ কিমান নাটনি কিন্তু মই গেছতে বনাইছোঁ যোৱাকালি ৰাতি আমাৰ গেছ খেই গৈছিলে তাৰপিছত আজি ৰাতিপুৱা পাইছোঁ ৰাতিপুৱা 12টামান বজাত গেছটো পাইছোঁ এওঁৰ লগৰ এজনৰ পৰা গেছৰ বহুত দিগদাৰ হৈছে ইফালে ভণ্টিক পঢ়িব দিছোঁ বাবুৱেও সুধি আছে এইটো কাই কিবা নতুন বস্তু যিয়ে দেখা নাপায় এইটো সুধি থাকে এইটো কাই ইফালে এইটো পিঠাটো বহাই থৈ দিছোঁ এইটো মই এইবিলাক কাম কৰি আগৰ পৰাই ভাল পাওঁ ছোৱালী এজনী আছিলে কাম কৰা আজি অহা নাই তাই নাহিলে মই ৰাতিপুৱালৈকে ৰখি আছিলোঁ মই এনেকৈ কাম চাম কৰা নাই 12টামান বজাত ফোনটো ৰিচিভ কৰি কৈছে 3টামান বজাত আহিম বুলি তাৰপিছত আৰু সেনেকৈ একো ভাত খোৱাই নাই যে আমি তাৰপিছত 3টা বজাত 2:30 বজাত ফোন কৰিলোঁ ফোন ৰিচিভ হোৱা নাই 2:30 বাজিছে আৰু ৰৈ থাকিব পাৰি নেকি তাৰপিছত আৰু গোটেই ঘৰৰ কামবিলাক কৰিলোঁ বাচন ধোৱা ঘৰ সাৰা ঘৰ মোচা কৰি পেলাই কাপোৰ চাপোৰো যি আছিল চববিলাক মেচিনত দি দিলোঁ সেইবিলাক কৰি পেলাই আলহী আহিল নহয় আলহী মানে ভাইটি আহিছে মোৰ আৰু এজন লগৰ আহিছে বাবুক এৰি থৈছা তাই কিবাকৈ চাই আছে ইফালে পৰীক্ষা বহুত দিগদাৰ কৰোঁ বাচ্ছা থাকিলে ইফালে দেউতাকে আহি কিনে অলপ সময় থাকি ঘৰত গা পা ধুই আকৌ ওলাই গৈছে নাজানো আৰু ইমান কি কাম থাকে ল'ৰা মানুহৰ আমাৰ এওঁৰ ঘৰত থাকি ইমান ভাল নাপায় থাকেই কিন্তু এতিয়া বোলো বাবু বিশেষ আমনি নকৰে তাই পঢ়ি আছে যি গতিকে তাক কিবা কিবি খেলিব দি আছে কি আহিছে নকৰোঁ যাচোন থাকেই সেনেকৈ কিন্তু কিবা দিগদাৰ হ'লে আৰু সেই ৰাখব কিন্তু ইমানটো আৰু সেইও নাই যা তেনেকুৱাকৈ আহিব এতিয়া 9টা বাজিলে মই ভাতে বনোৱা নাই ভাতটো বহাই দিব লাগিব সোনকালে এইটো আকৌ কিয় কৰিছোঁ সেই পানীখিনিতে হৈ যাব সেই উতলা পানীখিনিতে এইখিনি দি দিম আমাৰ পাকঘৰটো বিৰাট গৰম ঘামি জামি অৱস্থা নাই এতিয়া আৰু এইবিলাক চব বাচনবিলাক ধুব লাগিব ঘৰটো গোটেই গুড়া হৈ গৈছে এইবিলাক সাৰি মুচিব লাগিব নহ'লে আৰু গোটেইকেইটা ৰুম চব য'তে যাওঁ তাতে গুড়া হৈ যাব আপোনালোকে পঢ়িব পাৰিছিল নে আমি আগতে পঢ়িছিলোঁ মোৰ মনত আছে এই যে ভালকৈ মনত নাই লঘোণটো আৰু মনত আছে যে পিঠাবিলাক থৈ দিছিল তাৰপৰা উঠাই খাইছিল যে গম পাইছিল যে বোলে পিঠা বনালে গীতা তাৰপৰা কোনে খালা মোৰ বিশেষ মনত নাই পাহৰি গৈছোঁ আপোনালোকৰ মনত থাকিলে ক'বচোন এইকেইটা বনালোঁ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13টা হৈ গ'ল এতিয়া বাৰু এইটো পিঠাটো হৈছে নে নাই এবাৰ চাওঁ বাৰু আপোনালোকৰ লগতে চাওঁ বাৰু কেনেকুৱা হৈছে পিঠাটো এইটো চাই লওঁ এবাৰ হৈছে নে নাই প্ৰায় হৈছে আৰু অলপ হ'ব দিব লাগিব ঢিলা হৈছে আৰু অলপমান হ'লে হৈ যাব কৃষ্ণ ইয়াতে লাড্ডুখিনিও দিব পাৰি কিন্তু মই নিদিওঁ দে এবাৰ চেক কৰি চালোঁ আৰু চেক কৰিব দৰকাৰ নাই এতিয়া আৰু অলপ দেৰিকৈ পিঠা ৰেডি হৈ যাব এতিয়া চাওক মোৰ ঘৰত এই ৰুমটোত কিমান কাম আছে কৰিব লগা গোটেই ঘৰ কি হৈ গৈছে গুড়া হৈ গৈছে চব গুড়া হৈ গৈছে চাচোন বগা হৈ গৈছে ঘৰ এনে টাইল চেঞ্জ লগোৱা নাই মই আপোনালোকক কৈছোঁ এতিয়া আমাৰ দেউতাই বনোৱাহে ঘৰ আমাৰ ঘৰ বনোৱাই নাই গোটেই লেতেৰা হৈ গৈছে একদম
এইবিলাক এতিয়া চব কৰক একলা একলা কৰিবই লাগিব আৰু উপায় নাই কাম কৰি ভালেই পাওঁ বেয়া নাপাওঁ কিন্তু কেতিয়াবা যে গা চা বেয়া লাগে বা বাবুক চাব লাগে তেতিয়া মানে একদম খং উঠি আহে এতিয়া ৰাখিছোঁ তাৰপিছত দেউতা পিঠা একেলগে দেখাম আপোনাৰ লগত এতিয়া মই ভাত বনাওঁ 9:10 হ'ল ৰাখিছোঁ ভাল লাগিলে মোৰ পেজটো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব কৃষ্ণ